মই আপোনালোক যোৰহাটৰ মৌতিকৈ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকললৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সমান্তৰালভাৱে সমগ্ৰ যোৰহাটবাসীৰ লগতে অসমবাসী ৰাইজলৈ আপোনালোকৰ জৰিয়তে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা যাচিছোঁ আৰু আগন্তুক দিনবিলাক যাতে এই ৰঙালী বিহুৰ এই ৰঙৰ উৎসৱৰ জৰিয়তে আমাৰ সকলো অসুয় অপ্ৰীতি নাইকিয়া হওক, ৰাজ্যখনৰ উন্নয়নৰ দিশত আগবাঢ়ি যাওক ৰাজ্যখন। আৰু বিশেষকৈ এটা কথাই ক'ব বিচাৰিম যে যিহেতু এইবাৰ নিৰ্বাচনৰ দিন, নিৰ্বাচনৰ সময়, নিৰ্বাচন পাৰ হৈ গৈছে ইতিমধ্যে আৰু নিৰ্বাচনৰ পাছত বিহুৰ যিখিনি কাৰ্যসূচী সেই কাৰ্যসূচীখিনি ইতিমধ্যে আৰম্ভ হৈছে আৰু বহুখিনি যোৰহাটৰ বিহু সন্মিলনৰ আয়োজন কৰা হৈছে, সেইখিনিও আহিছে, তেখেতসকলেও মোক আমন্ত্ৰণ কৰিছে আৰু সমান্তৰালভাৱে আজি তিয়ক বিধানসভা সমষ্টিৰ সমূহ ৰাইজৰ নিমন্ত্ৰণ আছে। গতিকে এইকেইদিন যিহেতু আজি উৰুকা, কাইলৈ গৰু বিহু আৰু পৰহিলৈ যিহেতু মানুহ বিহু, সেইকেইদিন নিশ্চয়কৈ ঘৰতে থাকিবলৈ চেষ্টা কৰিম, যিহেতু তিয়কবাসী ৰাইজ মোৰ বাসগৃহলৈকে আহিব আৰু 17 তাৰিখৰ পিছৰ পৰা সমগ্ৰ তিয়কবাসী ৰাইজৰ যিসকল ৰাইজে মোক বিহুলৈ আমন্ত্ৰণ কৰিছে সেই সকলোৰে বাসগৃহলৈ মই যাম আৰু মোৰ তেখেতসকলক আন্তৰিক শুভকামনা যাচিম। এইখিনি আচলতে মোৰ এইকেইদিনৰ চিডুলত আছে আৰু বিশেষকৈ এটা নিৰ্বাচনৰ ৰিজাল্টৰলৈও এটা মনত এটা উৎকণ্ঠা হৈ আছে, কি হ'ব কি নহ'ব আৰু যথেষ্টখিনি আমি আশাবাদী যে পুনৰবাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ মুখ্যমন্ত্ৰী হ'ব। গতিকে এইবিলাক কথাই আচলতে বিহুৰ মাজতে এইবিলাকো আচলতে কথা চিন্তা ভাৱনা কৰি আছোঁ। গতিকে মই পুনৰবাৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনবিলাক যাতে সকলোৰে ভালে যাওক আৰু এই বিহুৰ জৰিয়তে সম্প্ৰীতিৰ বান্ধোন যাতে কটকটীয়া হওক, মই এইখিনিকে এই মুহূৰ্তত মই ক'ব বিচাৰিম। নতুন বছৰৰ নতুন পৰিকল্পনা বুলি তেনেধৰণৰ কথা নাই, তথাপিতো মই যেনেকৈ ধৰণে আপোনালোকে দেখিছিলে যে যোৱা 3টা বছৰ তিয়ক বিধানসভা সমষ্টিত মই জড়িত হৈ আছিলোঁ, ঠিক তেনেকৈ ধৰণে বিহুৰ পাছৰে পৰাই মই তিয়ক বিধানসভা সমষ্টিৰ লগত পুনৰবাৰ মই আত্মিকতাৰে আগবাঢ়িম। সকলো ৰাইজৰ লগত ইতিমধ্যে কথা বাৰ্তা হৈছে। মোৰ বেলেগ পৰিকল্পনা নাই যে পুনৰবাৰ মই তিয়ক বিধানসভা সমষ্টিৰ পৰা মই প্ৰতিদ্বন্দ্বিতা কৰিব লাগে, এই কথা লৈহে মই আগবাঢ়িম।